সৰু আপিটোক লগি দুখে লাগে দিয়ক। মস্ত দুখ লাগে। একবাৰ যাই চাই আহিবা পাৰিলি। তোহাৰ তিৰি মানুহগিলাখনৰ লগত এইটোৱে দিগদাৰ, একো কথা তোহাক কবাই নালগে। কেথেন বা আল্লাক লগিন মস্ত খং উঠে দিয়ক। কিয় যাৰ ঘৰত এটা চলি লাগি বুলি কাউলে থাকে তাতে আল্লাই নেদে, কিন্তু য'ত চাওতা নাই মৰম কৰতা নাই তাতে হলি দিয়ে। তই গোটেই মৰম কৰলি হৈ দে। নিজে যেনিবা নকল্লাকে হয়। কি কলি? নহয় মানে মৰম কৰি একেবাৰে নিজৰ কৰি ৰাখবা মন যায়। সেই পাগেলি, মৰমে চব কথা নহয়ে। মই গাটোত শুই আহোঁ দে। যাওক। ডেকা, মই এটা কথা ভাবি আচৰিত হৈছোঁ বুজিছেনে? কি কথা হে মেডাম? বৰপেটাৰ বগা বোলা মানুহজনৰ জীয়ৰীজনী পৰাণ কলিতা নামৰ মানুহজনৰ ঘৰত কাম কৰা ছোৱালী হৈ থাকে। এতিয়া হৰাল মেডাম আছিল। তাকেই ক'লোহে, ছোৱালীজনী যদি হেৰাল, মিচিং কেছটো ছোৱালীজনীৰ বাপেকে দিয়াৰ আগতে পৰাণ কলিতা বোলা মাষ্টৰজনেহে দিব লাগিছিল। সেইখন একজন মানুহৰ হাতত দি গৈছি মেডাম। কোনবা ভগৱান দাস নামৰ মানুহ একজনে দি গৈছি আহি। মোক কোৱা নাই কিয়? একদম পাহৰি গেলো হে মেডাম। বৰ গুৰুত্বপূৰ্ণ কথাবোৰ আপুনি পাহৰি থাকে দেই। পৰাণ কলিতা নামৰ মানুহজনক সোধপোছৰ কাৰণে মাতি আনক, যাওক। কি গাটা খান দি কুম্ভীৰ মাতে হে মেডাম? কি ক'লে? ইটা সাজ লাগবাৰে হ'ল। এই ৰাতিখান কাবাক উঠে যতপত হৈ মৰব। কালি ৰাতিপুৱা উঠাম আৰু সাজ লাগাৰ আগে আগে কেছ ৰখবা দফা কৰি দিম। বাহ, এনেকেহে কৈছে যেন মিচিং হোৱা কণমানি ছোৱালীজনী আপুনিহে লুকুৱাই থৈছে। নহয় মানে মেডাম, মই ক'লো কি হ'ব, আপুনি কোৱাৰ মতে ৰাতিপুৱা অপাৰেশ্যন ষ্টাৰ্ট কৰি দিম। চাহৰ অৰ্ডাৰ কৰক হে ডেকা। অ'কে মেডাম। ডেকাদা এইটো কি সিদ্ধান্ত ললাকে? ডেকাদাৰ সিদ্ধান্ত নহয়, এটি মেডামৰ সিদ্ধান্ত। ৰাতি ডিউটি কৰাৰ হেলাতে ডেকাদাহাতে এইগিলা সিদ্ধান্ত লৈছি। গগনদাহাতে এটি আমি এই বিষ্ণুদাৰ খালটো সিঁচা আনিছি। কি খালটো সিঁচাই নহ'ব? দিনটো ধামাত জৰি লগে পানী মাৰিলো। গধূলা সিদ্ধান্ত হ'ল ইটা মাছ ধৰা নহ'ব। পুৱা ৰাতি পানী মাৰিম আৰু পুৱা মাছ ধৰিম। চাৰা ৰাতি হাত তলহান কয়ে আৰু সেই শালৰ সূতাহান মাগুৰ মাখা উজালাক। হাজৰিকাৰাই কি কৰিছে জানানা? বাল্টিং চৈৰা আনকি পানীৰ ফিল্টাৰতো মাছ দিয়ে ৰাখলাক। মাহটো এটি খালাক। আমাৰ কিন্তু খালটো সিঁচিও ইমান মাছ নাপাব। কি গেলা বুকি আছে তই? নহয়তে কি হেনে হ'ল। এইটো কেছত দিনটো দাউৰিলো। অলকেশৰ বাইকখন লৈ পেলাই ঘগ্ৰাবাৰক যাম বুলি বৰপেটাক গেলো। দিনটো ভাত নাই পানী নাই। ইটা কেছ পোৱাক গেলি গেল। ঠাণ্ডা হ'ব ৰ, আজি নহয় কালি হ'ব। কয় মাগুৰ গেলা উজাব বাচা মানে পৰাণ মাষ্টৰে ৰাতিয়ে ডেকাটাক ফিটিং দিব। আমাৰ এই কাইন ভাগতে সন্তুষ্ট হ'ব লাগিব। কিয় তহঁতে ঘৰলৈ যোৱাই নাই? এইটো কেছতে লাগি আছো ৰ। আপিৰ বাপেকক বৰপেটাৰ পৰা মাতি আনি আপি হৰ বুলি তোৰ বুদ্ধিমতে কেছ দিলো। বাহ, বহুত দূৰ আগবাঢ়ি গলিছো। হলি কি হ'ব? ৰাতি দেখি থানাই কেছটো পোৱাক গেলি পাউচালাক। হ'ব যা, পোৱালে থাকক। তই ভাত পানী খাবলৈ যোৱাই নাই হ'বলা? জনাই মই খোৱা নাই, পৰঠা খালো। তোৰ কথা বেলেগ ৰচোন। মালতীয়ে কান্দি আছে, সেইকাৰণেহে ক'লো। কিয়া কান্দিছি মালতী? আপিৰ জীৱন কাহিনী শুনি বেচেৰি ফ্লেশ্ববেকলৈ গৈ কান্দি আছে। ঘৰত সান্তনা দিবলৈ তয়োতো নাই। যা 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 যা, মালতীক সান্তনা দে গৈ যা। ইয়ে মই আহোঁ দে ভাই। ইয়াৰো আলে বিলে। ঐ, তই মই বগলা মানুহ, কিছুমান কথা তয়ো নুবুজ ময়ো নুবুজো। বা এই ছোৱালীজনী বাপেক ক'ত? আছে ৰ। ক'ত থবি? তোৰ ঘৰত ৰাখিবি নেকি? মোৰ ঘৰত নাথাকে, আছে বেলেগত। ক'ত থৈছ? চিক্ৰেট নেকি? নহয়, তাৰ ঘৰ বৰপেটাত না, হাফিজৰ ঘৰো বৰপেটাত। তাক হাফিজৰ ঘৰতে ৰখাৰ ব্যৱস্থা কৰা হৈছে। কি দেখা মুখখান ফুলে আছা দেখোন। খং উঠলি মুখখান আনা কেনে থাকে? মোক লগে খং উঠছে। ভোলাগেৰ পাক লাগি মস্ত খং উঠছে। বাহিৰা মানুহ এটা কেনেকেন এইটো ঘৰত ৰাখিব দিবা নালগে। একে জাগাৰে মানুহ, বৰপেটাতে ঘৰ। নাৰখিলি বয়াহেন দেখিয়ে আগৰ ৰুমটোতে ধাৰা এখন পাৰি বিছনাখন পাৰি দিম দেই। তেওঁতো মাটিতে থাকিম বুলি কৈছিল। গেল কক তেওঁ? হাৱা খাং বুলি বাহিৰত দেখি নলে গেল। হাৱা খাং বুলি যাই মাল খায়ে আহে নেকি? যাবা নাই দিয়ক, নাপলো।
বাহিৰতে বহি আছো এই বাহিৰত কিয় বহি আছে ভিতৰত আহক মই পৰব মোৰ কথাখিনি শুনলাক নেকি কাণ থকা মানুহ যদি তো শুনবই আপ্পা অ কি মই বসছে দিয়ক বহক 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 মই পৰবই বৰপেটাত এইখিনি সময়ত মন নপৰে নেকি গমেই নাপাওঁ দিয়ক এইখিনি সময়ত খাই লৈ আউট হৈ থাকো নহয় আপুনি নাখৈ নাখকে কেনেকে বাচি থাকব দিয়ক হলি এথেন দেখোন খাৱা নাই পুৱা খাইছো দিপৰা খাইছো ৰাতি খাৱা সময় হোৱা নাই হলি খাম খানিক পিছত দেখোন ভাত খাৱাৰে হ'ব তাকেতো কৈছো হলি আপুনি কেথেন খাব দিনতে খাই থকা মানুহটো নাখকে থাকবা পাৰছে আপুনি দিনত নাখৈ কেথেন বা খাওঁ হ'লেও কিন্তু এটা কথা দিয়ক দিনত খাটো বেয়া কথা ৰাজ্য কেনে খায় কোনোবাই 2 সাঁজ কোনোবাই 3 সাঁজ খায় মইতো 3 সাঁজে খাওঁ আপুনি কি ভাত খাৱাৰ কথা কৈছে হলি আপুনি কি খা কথা কোৱা বুলি ভাবছিল মাল খাৱাৰ কথা ছোৱালীজনী কাপোৰ এযোৰো কিনি দিলে হওক দে ধৰ্ম হ'ব অ' তাহাঁতৰ ঘৰৰ অৱস্থা যি আকাশত তাৰা গণবা পাৰি ভাল হে প্লেনেটত থাকে ভাগ্যৰ কথা ভাগ্যৰ কথা অ' দেখিলি ভাই দুখ লাগি যাব একেবাৰে লাওলা অৱস্থা এইবোৰ স্বভাৱৰ দোষ কণমানিজনীৰ লগত কথা পাতি মই গম পাইছোঁ নহয় নোহোৱা স্বভাৱ এটাও নাই আচ্ছা ৰাতিটোৰ কাৰণে মহাশয়ে হাফিজ ভাইৰ ঘৰত থাকিলে নেকি থাকাক দেই একে জেগাৰ মানুহ অঁ একে জেগাৰে মানুহ যেতিয়া থাকি ভাল পাব একে জেগাৰ হ'ব পাৰে কিন্তু একে স্বভাৱৰ নহয় সেইটো লৈ হাফিজ ভাই প্ৰব্লেম ফেচ কৰিব মানে হাফিজ ভাইৰ লগত একে স্বভাৱৰ নহয়ও মক্কেলটোৱে মদ খাবলৈ বিচাৰে হাফিজ ভাইটো কোনো বিনিময়তে মদ নাখায় মদ খাটোক বাদ দি দৌৰৰ স্বভাৱ একে দেই মানে অ' হাফিজ ভাই 2টা বিয়া কৰছি অ' বগাই 2টা বিয়া কৰছি বগাই নিজৰ খুৰখালেকক বিয়া কৰছি হাফিজ ভাইও খুৰখালেকক বিয়া কৰছি একে হং না কি মানুহ হে তুমি পেহী ইমান বা ফোন কৰিছো ফোনটো ধৰিব নোৱাৰা কানা আবাক লগি মাই মই একো গম পোৱা নাই গম পালি আৰু নধৰাকে থাকো আজি আৰু কাইলে মোৰ 2টা ৰাতি তুমি মোৰ লগত থাকিব লাগিব কিয় মাষ্টৰ নাথে জীয়েকহঁতৰ আৰু মাতি প্ৰব্লেম হৈছে ৰাতি ফোন কৰিছে ৰাতিপুৱাই দৌৰিছে পিছে এটা কথাটো কিন্তু গোলাদা আৰু কেপাদাক ক'বলৈ আমাৰ এখেতে মানা কৰিছে কিয় দুইটাই আকৌ নাইট ডিউটি চিটাত কৰিছে নহয় চাফাই অভিযান চলাব বুলিহে ভয় কিনো কয় মাই কেৰপা আহো বয়া ইমেনো বয়া নহয় যি তোৰ মোৰ ঘৰত তাহো হিন্ধি দিব ময়ো ডালিঙক তেনেকে কৈছিলো ডালিঙে ক'লে চুৰৰ একো বিশ্বাস নাই আপোন পৰ একো চিনি নাপায় সেয়েহে ভয়তে মই কথাখিনি ক'লো তুমি আকৌ ভোলাদা কেপাদাক নকবা পেহী মই আহোঁ দিয়া এ ৰহে কক যা চাহ খাওঁ ৰ কি প্ৰেমলতা এ পেহী খবৰ এটা কৰি যাওঁ বুলি আহিলো ৰাতিলৈ পেহীক এসাঁজ খুৱাম হাও একলাই পেহীক খোৱালি নহ'ব আমাকো খুৱাব লাগিব চুৰি আজি নোৱাৰিম আজি পেহীক অকলে খুৱাম আপোনালোকৰ কথা পিছত বিবেচনা কৰা হ'ব কিয়া তোৰ খানাৰ দিনা মই ভাত নাখালো তই এসাঁজ মোক খুৱাব লাগে অ' ৰ কথা এটা মনত পৰিছে ছাৰ লগত মোৰ এটা কথা আছিল যাই আছো যা মই অন্তত তাকে তই ছাৰো মই যাই আছো বুলি কবি দে আজি যাবা নাংগে যা হয় ডালিং বহুত বিজি কাইলেও বিজি থাকিব আপুনি আহিলে পৰহিলে আবেলি আহিব পেহী আহিবা সন্ধিয়াকে মই আহোঁ যা কিহৰ ইমান ব্যস্ততাহে ছাৰৰ মই কেনকে জানিমে বাপা নামান লগ ধৰিবও আমাৰ সময় নাই নাইট ডিউটি গেলা এৰ তিতে পাৰবি যা কি দিয়ক ভাইজান খাৰাই টোপনি মাছে বহি বহি মাছো ৰ'ব ৰাতি টোপনিটো ভাল নহ'ল কিয় আপুনি বোলে আগতে বহুত মদ খাইছিলে মদ খা মানে মদ নাখালি ৰাতি টোপনি ভালকে নহ'ল হয় নেকি এটা কাম কৰব আজি যাই ইচ্ছামতে খাই ঘুমাই থাকবো এখেতে ৰাতি মুখ খুজি ভাত খাইছে দিয়ক কিনো কয় ৰাতি আৰু ভোক লাগছিল আপোনাৰ ভাত খুজি খাইছে যে ভোক লগা নাছিল ৰ'ব পিয়াহে লাগছিল ইয়া পিয়া হ'ল ভাত খাইছে এইটো কি চিষ্টেমৰ পিয়া দিয়ক বাদ দিয়ক আৰু
ইটো বিয়াহৰ কথা আপুনি বুজি নাপাব দিয়ক। হাতে দিও পিয়া পলৰ চিষ্টেম খানিক বুজাব লাগব আমি জানবা লাগব নাজনিলেও হ'ব দে বিনা পইচাৰ পানী খালিও পিয়া পলব আৰু 30-40 টকা দৰৰ চাউলৰ ভাত খালিও পিয়া পলব তাতকে নাজনাই ভাল আমি পানী খাই পিয়া পলম দে পিয়া হত ভাত নাখলি হ'ল কিন্তু চিষ্টেমটো জানবা লাগব দিয়ক কক হে মিষ্টাৰ কি চিষ্টেম এটা কাম কৰিব লাগিব ডাঙৰ হেন বাতি এটাত ভাত অলপ দিলা তাৰপিছত পানী অলপ দিলা তাৰপিছত অলপমান চাধা মাৰি মিহাল কৰি দিলা তাৰপিছত চাধায়ে পানীয়ে চাউলে ঠেকচি খানবা লাগিব ভাতৰ লগত চাধা শুনি থাকে কি কয় তাৰ পাছত ভাতে পানীয়ে চাধায়ে ঠেকচি সানি লওক তাৰপিছত কাপোৰ এখন আনি পানীখিনি চেকি উলিয়াই লওক তাৰ পাছত চব ফেলে দিবা লাগব সিঠাখিনি ফেলে দি পানীখিনি খাব লাগিব চাধা আৰু ভাত খচা পানী মদ নহ'লে আমি সেনেকেই খাওঁ মদ বান কি চিষ্টেম এই মদ খাই আপুনি কেইদিন বাচি থাকিব দিয়ক কবা নৰুৱা বাচি থাকাক লগি খাই থাকিম হায় আল্লাহ মদৰো গুণ চা ধৰক মেডাম পৰাণ কলিতাক উঠি দেওঁ দেৰি হৈছে ইমান সময় মিষ্টাৰ পৰাণ কলিতাক হয় দিয়ক ময়ে পৰাণ কলিতা নিজে আহি গৈছে আপুনি কালি এখন এজাহাত দিছিলোঁ মোৰ বন্ধ কৰা আপীটো টকা 10,000 লৈ পলচিহে ছোৱালীজনীৰ বাপেকৰ নাম বগাৰাম দাস হয় বগাই কেছ দিছি কি কেছ আপুনি আপিতক মাৰধৰ কৰি কোনোবাই কিবা কৰি ফেলছি কি কয় নিজৰ চলিৰ দৰে মৰম কৰি ৰাখিছিলোঁ হে অসাত বস্তু মৰমৰ মূল্য বুজি নাপালাক আপোনাৰ ঘৰ সিখন গাঁৱত মা দেউতাৰ পৰা ছেপাৰেট হৈ আহি ইয়াত আপুনি ঘৰ দুৱাৰ সাজিছে হয় ছোৱালীজনীক মৰম কৰি ৰাখিছিল মস্ত মৰম কৰিছিলোঁ নিজৰ মা দেউতাক মৰম কৰিব নাজানিলে আৰু কাম কৰা ছোৱালীক মৰম কৰিব আপুনি ডেকা সোমোৱাই দিয়ক লকাপত মেডাম চুপ মই এটা কাৰবাৰ কৰি আছো মেডাম প্লিজ মেডাম যি কৰে কৰক এখেতক লকাপত ভৰক তাকেতো মেডাম 1 মিনিট শুনকচোন শুনক আপুনি কিন্তু লকাপত থাকবা লাগাতো ফাইনেল মোক বাচক মোৰ চাকৰিৰ কথা আছে ভাই টাকা পইচা যি লাগে মই খৰচ কৰিম টাকা 20,000 লৈ আহক আৰু আপি বিশ্বাস ষ্টাৰ্ট কৰি দিয়ক নহ'লে কিন্তু মই বাচাব পাৰিবা নহয় কি কথা পাতি আছে আপোনালোকে নাই মেডাম যাক আপুনি এতিয়া যাক ডেকা যাবলৈ দিলে যে মহৰিৰ তলৰ মহে মেডাম যেতিয়াই খুচি তেতিয়াই ধৰিম আপি বিশ্ববা পঠাইছো সি আপি ক'ত আছে জানে ডেকা প্লিজ মেডাম এইটো কেছ মোৰ মতে হেণ্ডেল কৰিব দিয়ক প্লিজ ক'তে পৰাণ মাষ্টৰ ফোন কৰোঁ দে কওঁ ক'ত হে নিংনিৰ কথা সুধিছা পৰাণ মাষ্টৰ তাকে ক'লো লেজত ৰছী বান্ধি এৰি দিছো ফল' কৰ কিমান টকাত ধেত বান্দাৰাত যি কৈছো তাকে কৰ ফল' কৰ কি এৰি দিছি নিংনিলে য'ত ৰছী বান্ধি এৰি দিছি আমাক ফ'ল' কৰিব দিছি পৰাণ মাষ্টৰ নিনি মেডাম পৰাণ মাষ্টৰক ফলাগাৰ পৰা ফল' কৰিব কৈছো এতিয়া আপি হ'ল চাব ঠিক আছে দেখা যাব ছাৰ হঠাৎ যাবলগীয়া হ'ল তাকেই এই গুৱাহাটীত মাটি নিকিনাই ভাল ইমান ঝামেলা তাৰমানে তোমালোকে মনে মনে গুৱাহাটীত মাটি লৈছা আমি নহয় মাজনীহঁতে লৈছে গুৱাহাটীত মাটিকণ লোৱা দিন ধৰি জেং ফেংবোৰ নকমে একচনীয়া নেকি কি ক'লে ছাৰ মাটিখিনি একচনীয়া নেকি সেইটো কি বস্তু একচনীয়া পট্টা নোহোৱা মাটি এভেকচনো হ'ব পাৰে একচনীয়া ইভাকচন এইবোৰ কি বস্তু ছাৰ একো বুজা নাই এইবোৰ বেলেগ কাৰবাৰ দিয়া বুজি পোৱা কঠিন বুজাওকচোন ছাৰ বুজালে বুজিম নহয়
বীৰেণটো বেয়া নহয়তো। আহা নুবুজিবাহে মাটি বাৰীৰ কথা বুজি পোৱাটো ইমান সহজ কথা নহয়। বুজাওকচোন ছাৰ। তোমাক আৰু ছাৰক লৈ বুজাওঁ ৰ'বা। তুমি ছাৰৰ লগত বিয়া হ'লা, সামাজিক বিয়া নহয় কিন্তু, হয়নে নহয়? হয়। কোৰ্ট মেৰেজো হোৱা নাই। নাই হোৱা। এইয়া চোৱা, তাৰমানে ছাৰ তোমাৰ একচনীয়া প্ৰপাৰ্টি। হ'লেও ডালিং মোৰ। হয়, কিন্তু যিকোনো এজনী আহি ছাৰক নিজৰ কৰি ল'লে তুমি একো কৰিব নোৱাৰা। কাটি পেলাম। জেং হ'ব, সেইজনীৰ বল যদি বেছি হয় তোমাক কাটিব। মুঠতে একচনীয়া মাটি তেনেকুৱা, যাৰ বল তাৰে মাটি। ব'লা ব'লা ব'লা।